যেটো বাস্তৱিক যেটো হৈ আছে, যেটো আপুনিও দেখি আছে, যেটো ময়ো দেখি আছো, দেখা কথাখিনিকে মই কলো। আৰু ইয়াত আমি সংগঠিত হৈ নাথাকিলে গোৱালপাৰাত আমি বাচি থাকিব নোৱাৰো। আৰু কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰে। বড়ো মানুহ কেনেকে ৰাভা মানুহৰ লগত ৰাজনীতিক যুঁজত যাব পাৰে, গাৰো মানুহ আৰু ৰাভা মানুহ কেনেকে এই যুঁজত যাব পাৰে, কেনেকে ৰাজবংশীক আমি বিভাজিত কৰিব পাৰোঁ, কেনেকে নাথক আমি বিভাজিত কৰিব পাৰোঁ। এই বিভাজনকামী ৰাজনীতিয়ে অসমতো ক্ষতি কৰিলে, কিন্তু বিশেষকৈ গোৱালপাৰা জিলাত বহুত ক্ষতি হৈছে। আৰু ক্ষতি আমি মানিবলৈ প্ৰস্তুত নহয়। সকলো জাতি জনগোষ্ঠী আমি এক হৈ এই নিৰ্বাচনত আগবাঢ়ি আছোঁ আৰু কংগ্ৰেছক এটা ভাল শিক্ষা আমি দিম গোৱালপাৰা জিলাৰ পৰা। এইখিনি আমাৰ সংকল্প আছে। কংগ্ৰেছে আৰু AIUDFে কৈছে যে গোচৰ ধৰিব লাগে অশোক সিংহাৰৰ বিৰুদ্ধে। দিয়ক না, গোচৰ দিয়ক, যি দিব আছে দিয়ক, ন্যায়টো আছে না। বাস্তৱ কোৱাৰ সাহস থাকিব লাগিব মানুহৰ। বাস্তৱ কথা যেতিয়া আমি নকওঁ, তেতিয়া অবাস্তৱে স্থান পায়। অবাস্তৱে যেতিয়া স্থান পায়, আমাৰ জনজাতি মানুহ, আমাৰ নিৰীহ দুখীয়া মানুহে ন্যায় নাপায়। আৰু কংগ্ৰেছে ৭৫ বছৰ কৰি অন্যায়, আজি আমি ন্যায় দি তাত আহিছোঁ। আৰু চাব যে ইলেকশ্যন ৰিজাল্টত মোৰ কথা নহয়, ৰাইজে ঠিক কৰি লৈছে। তো মই ক'লে যে ভোট দিব তেনেকুৱা নহয়, ৰাইজে মানে ঠিক কৰি ৰাখিছে। ৰাইজে গম পাইছে যে কি কৰা উচিত, ক'ত থকা উচিত। ৰাভা হাছঙত কংগ্ৰেছে কিয় ভোট নাপাব পাৰে, তেনেকুৱা কিবা বিশেষ? এই ইতিহাস আছে না। ৰাভা হাছঙৰ মানুহৰ ওপৰত কৰা কংগ্ৰেছৰ অন্যায়, অত্যাচাৰ, প্ৰবঞ্চনা কি কৰা নাই কংগ্ৰেছৰ দিনত। হা, আমাৰ জনজাতীয় মানুহৰ ওপৰত কম অত্যাচাৰ হৈছে। কি গাঁৱৰ নাম আছিলে, আজি মই গৈছিলোঁ, কি নাম আছিলে গাঁৱৰ? জয়ৰামকুছিৰ ফালে। তাততো মানে মহিলাক বেয়াকৈ অপদস্থ কৰিলে, গাৰ পৰা কাপোৰ হটাই দিলে। মানুহ কি পাহৰি যাব? চৰি, মানুহ ইমান সোনকালে পাহৰি নাযায়। মানুহ মনে মনে থাকে, এইটো ঠিক, কিন্তু পাহৰি নাযায়। আৰু ইয়াৰ প্ৰতি উত্তৰ প্ৰত্যেকটো ইলেকশ্যনত দি আহিছে, ইলেকশ্যনতো দিব।